দিল্লী আৰু দিছপুৰৰ মূল উদ্দেশ্য হৈছে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো ৰাজনৈতিক বিষয় হিচাপে লৈ তেখেতলোকে বৈতৰণি পাৰ কৰে। আমি পূৰ্বৰ দুটা যি বিজেপি বৰ্তমান অসম চৰকাৰৰ যি শাসনকাল, এই দুইটা শাসনকালতে আমি উপলব্ধি কৰিছো যে টাই আহোমকে ধৰি অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো তেখেতলোকে দুৰ্দুল্যমান অৱস্থাত ৰাখি এটা ৰাজনৈতিক ইছ্যু হিচাপে লৈ তেখেতলোকে ঘাটি দখল কৰিলে। আজি এতিয়া আমি দেখিবলৈ পাইছো যে অসম চৰকাৰে বৰ্তমান টাই আহোম জনগোষ্ঠীটো জনজাতিকৰণৰ বিষয়টোক গুৰুত্ব প্ৰদান নকৰি উজনি অসমত তেখেতলোকে গৈ ৰাজনীতি কৰিব বিচাৰিছে। আজি আমি যন্তৰ মন্তৰত বাৰে বাৰে ধৰ্ণা দিছো, বাৰে বাৰে প্ৰতিবাদ কৰিছো। তাৰ পিছতো কিন্তু অসমৰ যিখন শাসন ব্যৱস্থাত থকা যিসকল ব্যক্তি বা ভাৰত চৰকাৰৰ শাসন ব্যৱস্থাত থকা যিসকল ব্যক্তি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী ডাঙৰীয়াৰ কাণত কিন্তু তেখেতলোকৰ জাবৰ সোমাইছে আৰু সেইকাৰণে তেখেতলোকে যাতে আমাৰ প্ৰতিবাদৰ শব্দ শুনা পায়, আমাৰ প্ৰতিবাদৰ ভাষা যাতে বুজি পায়, তেওঁলোকৰ কাণবিলাক যাতে খুলি যায়, তাৰ কাৰণে আজি আমি কং বজাই ৰণশিঙা বজাবলৈ আমি বাধ্য হৈছো। আমি এটা কথা ক'ব বিচাৰিছো যে 26ৰ বিধানসভা আগত অহা জুলাই মাহত যি শীতকালীন তেখেতলোকৰ যি সংসদ অধিৱেশন হ'ব, এই অধিৱেশনত কিন্তু এই বিষয়টো তেখেতলোকে এটা নিষ্পত্তি প্ৰদান কৰাৰ প্ৰক্ৰিয়া কিন্তু আৰম্ভ কৰিব লাগিব। অন্যথা 26ৰ বিধানসভা নিৰ্বাচনত তেখেতলোকক আমি প্ৰতিহত কৰিবৰ কাৰণে প্ৰয়োজনত আমি যেনেকে ধৰণে সংগ্ৰাম কৰিব লাগে তেনেকে ধৰণে সংগ্ৰাম কৰিম। আজি আমি সংগ্ৰামৰ এই মজিয়াত আহিছো, সংগ্ৰাম দীঘলীয়া হৈছে, আমাৰ সংগ্ৰাম কৰি থাকিম। কিন্তু এটা কথা কৈছো যে টাই আহোম জনগোষ্ঠীক লৈ যি প্ৰতাৰণা, এই প্ৰতাৰণা বহুত হ'ল। টাই আহোম জনগোষ্ঠীৰ যি অধিকাৰ, এই অধিকাৰ দিব লাগিব, কাৰণ সংবিধানে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সম অধিকাৰ, সম উন্নয়নৰ কথা কৈ আহিছে আৰু সংবিধানে প্ৰদান কৰিছে অসমৰ টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ। আমি জন্মস্বত্বভাৱে আমি জনজাতিকৰণ আমি পাব লাগে। আমি বৰ্তমানেও কোনো ট্ৰাইবেলৰ অধিকাৰ খৰ্ব কৰি আমি বিচৰা নাই। OBC যি আমাৰ ৰিজাৰ্ভেশ্যন আছে, এই ৰিজাৰ্ভেশ্যনৰ পৰা অসমৰ টাই আহোমকে ধৰি 6 জনগোষ্ঠী জনজাতিকৰণ কৰিলে যিটো অংশ আমি পাম, এই অংশৰ জৰিয়তে আমাক ৰাজনৈতিকভাৱে সুৰক্ষিত কৰি জনজাতিৰ মৰ্যাদা প্ৰদান কৰক। অন্যথা কিন্তু আমি ৰণশিঙা বজাবলৈ আমি বাধ্য হ'ম আৰু ৰণশিঙা বজোৱালে আমি কিন্তু হাতত হেন্দাং তুলি ৰাজপথত আমি সংগ্ৰাম কৰিবলৈ আমি কেতিয়াও পুইচুমুকি নাথাকো। আমি ৰণুৱা জাতি আৰু আমি কেতিয়াও ধৈৰ্য ধৰিব নোৱাৰা নহয়, আমি ধৈৰ্য ধৰি আছো। টাই আহোম ছাত্ৰ সন্থা আজি 37টা বছৰ ধৈৰ্য ধৰিছো, কিন্তু আহোম সভাই আজি 100 বছৰে প্ৰতিবাদ তুলি অহাৰ পিছতো আমাক প্ৰতাৰণা কৰি আহিছে। বহুত হ'ল প্ৰতাৰণা আৰু ইয়াৰ পাছত কিন্তু আমি হাত সাৱটি বহি নাথাকো। প্ৰয়োজন সাপেক্ষে আমি হাতত হেন্দাং তুলি সংগ্ৰাম কৰিবৰ কাৰণে ইতিমধ্যে আমি কঁকালত টঙালি বান্ধিছো আৰু টাই আহোম জনগোষ্ঠী আমি পং লৈছো।